নমস্কাৰ সময়কে ৰাইজ, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু কি খবৰ সকলোৰে? বহুত দিনৰ পিছত লগ পালোঁ আৰু ভাল লাগিছে সকলোকে লগ পাই আজি। আৰু মোৰ নিজকো ভাল লাগিছে যে মই আজি ভিডিঅ' বনাব পাৰিছোঁ আকৌ। বহুত দিন হৈ গ'ল ভিডিঅ' পষ্ট নাই কৰা। একচুৱেলি ফোন লঞ্চ হোৱাই নাছিলে আৰু এতিয়া ফাইনেলি ফোন আহিছে আৰু ফোনৰ বিষয়ে স্পেচিফিকেশ্যনছ কম। থাম্বনেইলটো চাই অলৰেডি গম পাই গৈছে আজি ফোনটো কোনটো বিষয়ে কম। বাকী এটা কথা ক'ব বিচাৰোঁ, এক্সাম ছিজন ফাইনেলি গ'ল, ধুমুহা গ'ল। এতিয়া চবৰ ফ্ৰী, মেট্ৰিক শেষ হ'ল, হাই ছেকেণ্ডেৰী শেষ হ'ল। চ' যোনবিলাকে এতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলে, গ্ৰেজুৱেশ্যনৰ এক্সাম আৰম্ভ হ'ব আৰু কেইদিনমানৰ পিছত। আৰু যোনবিলাক মাষ্টাৰ অফ আৰ্টছ মানে পঢ়ি আছে বা M.Com পঢ়ি আছে বা MSc কৰি আছে, তেওঁলোকো হাৰ্ডলি ফ্ৰী হৈ গৈছে আৰু চবে। চ' এক্সাম গ'ল, বাকী এতিয়া আকৌ ফ্ৰী টাইম ষ্টাৰ্ট। চ' যোনটো হ'ল আপোনাৰ Samsung S26 বিষয়ে সকলো স্পেচিফিকেশ্যন ভিডিঅ'লৈকে চাই যাওক। চবেই আৰম্ভ কৰোঁ। আপুনি চাইছে টেক অসম, মই অঞ্জন জ্যোতি কাশ্যপ। চবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সময়ত যদি আমি আৰম্ভ কৰোঁ, প্ৰথম কম Samsung S26ৰ 6.3 ইঞ্চেছৰ এখন ডাইনেমিক এমোলেড ডিছপ্লে আছে। লগত আপোনাক 120 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট থাকিব, যোনটো ক'ব গ'লে ভাল। আৰু লগত আপোনাৰ গৰিল্লা গ্লাছৰ প্ৰটেকশ্যন পোৱা চান্স আছে, যোনটো ক'বলৈ বহুত বেষ্ট। আৰু এটা গুড নিউজ দিবলৈ আছিলে, মই ভাবিছিলোঁ যে কি ছেটআপতে ভিডিঅ' বনাম, নিউ ছেটআপ যোনটো, বাট ছেটআপটো হৈ আছে অলমষ্ট, অলপ লাগে আৰু। বাকী আজি এনেকৈ বনাইছোঁ বেকগ্ৰাউণ্ড, ঠিক আছে? সেইকাৰণে অলপ বেয়া নাপাব, ঠিক আছে? নিউ ছেটআপ আহি আছে আৰু দুদিনমান জাষ্ট। এবাৰ এইটো লাষ্ট বনাম, এই ছেটআপতে ভিডিঅ' বনাম আমি, ঠিক আছে? নেক্সট আপোনালোকৰ এতিয়া যোনটো কেমেৰা আপোনাৰ 50 MP এটা কেমেৰা, লগত আপোনাৰ 12 MP আল্ট্ৰা ৱাইড এংগল লেন্স পাব, ঠিক আছে? লগত আপোনালোকৰ এটা 10 MP টেলিফটো লেন্স পাব, যোনটো ক'ব গ'লে এটা কেমেৰাৰ পাৰফৰ্মেঞ্চটো বহুত ভাল লেভেলত লৈ গুচি যায়, ঠিক আছে? চ' ডেফিনেটলি ভেৰি গুড। চ' লাষ্ট আপোনালোকৰ ফ্ৰণ্ট কেমেৰা যিটো 12 MP ফ্ৰণ্ট কেমেৰা, লগত আপোনাৰ ৱাইড এংগল লেন্স বুলিও কয় মানুহে, আৰু চেমি চেল্ফি কেমেৰা বুলিও ক'লেও হয়। চেল্ফি ল'বহে লাগে, হয় নহয়? চ' সেই চেল্ফি কেমেৰাটো আপোনাৰ 12 MP চেল্ফি কেমেৰা আৰু 30 FPS ভিডিঅ' ৰেকৰ্ডিং কৰাৰ ক'বলৈ অ'কে। বেটাৰী আপোনালোকৰ 4300 mAh বেটাৰী দিম বুলি কৈছিল, আপোনাৰ 25 ৱাটৰ ফাষ্ট চাৰ্জিং। এইখিনি যাওঁতে অলপ মাইনাছ পইণ্ট হৈ যায়। এইখিনি যাওঁতে আমাক অলপ বেছি থকা ৱাইড থকা এটা চাৰ্জাৰ লাগে, লগত প্লাছ আপোনালোকৰ বেটাৰী এমএচটো অলপ বেছি লাগে। নেক্সট আপোনাৰ 5G ছাপৰ্টটো ডেফিনেটলি কৰিবই লাগিব। এতিয়াতো 6G আহি আছে লাহে ধীৰে, 5Gটো লাগিবই। চ' ৱাটাৰ ৰেজিষ্টেণ্ট, ডাষ্ট ৰেজিষ্টেণ্ট এইবিলাক চবটো সকলোৱে প্ৰত্যেকবাৰে দিয়েই, যোনটো ক'বলৈ বহুত মজা। আৰু চেমচাং অনলাইন যদি কিনিব বিচাৰে 88,000, এমাজনত আপোনালোকৰ 1,10,000 টকা। নো স্পনচাৰ্ড ভিডিঅ', যোনটো গম পাইছে আপোনালোকে। আৰু লগত আপোনালোকৰ 12GB প্লাছ 256GB যোনটো মই আপোনালোকক কৈছোঁ, সেইটো আপোনালোকৰ যদি চেমচাং চাব কিনে 88,000 পাব, যোনটো ক'ব গ'লে ভাল এটা ফোন বুলি মই ৰেকমেণ্ড কৰিছোঁ। আৰু কালাৰ্ছকেইটা আপোনালোকৰ বৰ্তমান যোনকেইটা আছে, হোৱাইট, পাৰ্পল আৰু এটা আছে লাইট গ্ৰীণ, ঠিক আছে? চ' যি মানে ভিডিঅ'টো ভাল লাগি গৈছে, বহুত দিনৰ পিছত বনাইছোঁতো। চ' ইমানখিনিয়ে আছিলে। বাকী আপোনাৰ লঞ্চ ক'ব গ'লে অলৰেডি হৈ গৈছে, আৰু এইটো মাৰ্কেটত আহি গৈছে, আৰু ৰেটিংছ মানুহৰ লাহে লাহে দি আছে। আৰু এমাহৰ পিছত চাম ফোনটো কেনেকুৱা মাৰ্কেটত চলে, বিকজ এমাহে গম পোৱা যায়, এমাহতে ৰিভিউ দি দিব মানুহে। সকলো ইউটিউবাৰ্ছো ৰিভিউ দিব, সকলো ডাঙৰ ইউটিউবাৰ্ছো ৰিভিউ দিব। চ' এইখিনি আছিলে এইটো ভিডিঅ'ত। চ' ভিডিঅ'ত কিমান কেনেকুৱা আছিলে মোক জনাব, লগ পাম নেক্সট ভিডিঅ'ত। ত' এইখিনি আছিলে মোৰ কথা। বাকী ফোনটো এনেকুৱা গোটেইখিনি স্পেচিফিকেশ্যন মই এভৰিথিং কৈ দিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। এই পৰিছে তাতে বাই বাই, জয় অসম, শুভৰাত্ৰি।